হেল্ল' হাই নমস্কাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ চেক কৰিবলৈ লৈছোঁ যদিহে আপুনি এটা ৰিলেশ্যনশ্বিপত থকাৰ পাছত বৰ্তমান সময়খিনিত যদি আপুনি ন' কণ্টেক্ট ছিটুৱেশ্যনত আছে তেনেহ'লে বৰ্তমান সময়খিনিত তেওঁৰ হিডেন ফিলিংছ ইম'শ্যনছ থটছকে তেওঁ আপোনাক লৈ ৰিলেশ্যনশ্বিপটোক লৈ কি ভাবে তাকে জানিবলৈ চেষ্টা কৰিম অ'কে তেওঁৰ নামটো মনতে 3 বাৰ ল'ব দুটা কাৰ্ড আহি গ'ল অ'কে মই ল'ম অভাৰঅল এনাৰ্জিত ৰ'ব দেই অ'কে অভাৰঅল এনাৰ্জিত এটা নিগেটিভিটিয়ে দেখা পাইছোঁ অ'কে অভাৰঅল এনাৰ্জিত চাবলৈ গ'লে এটা নিগেটিভ এনাৰ্জিয়ে দেখা গৈছে তেওঁ সম্পূৰ্ণ এটা নিগেটিভ থটছৰ মাজতে আবদ্ধ হৈ আছে আপোনাক লৈ ৰিলেশ্যনশ্বিপটোক লৈ কিন্তু তথাপিও তেওঁ এই ৰিলেশ্যনশ্বিপটোৰ ফিউচাৰক লৈ আপোনাক লৈ বা মানে এই সম্বন্ধটোক লৈ ফিউচাৰৰ কথা চিন্তা নকৰা নহয় তেওঁ আপোনাৰ প্ৰতি সাংঘাতিক পেশ্যনো আছে আৰু আপোনাক ভালো পায় কিন্তু কিবা টক্সিচিটিৰ কাৰণে বৰ্তমানৰ চিটুৱেশ্যনটোত এটা ছেপাৰেশ্যন অহাৰ পাছত তেওঁ বৰ্তমান সময়খিনিত সম্পূৰ্ণভাৱে এটা নিগেটিভ মাইণ্ডছেটৰ হৈ গৈছে সাংঘাতিক প্ৰেক্টিকেল আৰু লজিকেল মাইণ্ডছেটৰ হৈ গৈছে তেওঁ প্ৰতিটো কথাই তেওঁ প্ৰেক্টিকেলি চিন্তা কৰি চায় বা লজিকেলি তেওঁ প্ৰত্যেকটো বস্তুৰে মানে তেওঁ লজিক বিচাৰে আৰু তেনেকুৱা ধৰণৰ অ'কে আৰু এনেকুৱা ধৰণৰ তেওঁৰ মাইণ্ডছেট এটা বনি গৈছে দেখা যাওক ভৱিষ্যতে কি হয় যদি সম্বন্ধটো থাকিবলগীয়া আছে থাকিব আৰু যদি হ'বলগীয়া নাই একো যদি থাকিবলগীয়া নাই তেতিয়াহ'লে নহয় আৰু মানে এনেকুৱা ধৰণৰ টোটেলি ইউনিভাৰ্চৰ ওচৰত চাৰেণ্ডাৰ কৰা নাই কিন্তু নকৰিলেও তেওঁ মানে সময়ৰ হাততে বস্তুবোৰ এনেকুৱা ধৰণে নিজৰ ইগ'ৰ কাৰণে এৰি দিছে যে দেখা যাওক কি হওক মই একো নকৰোঁ মই একো হাৰ্ডৱৰ্ক নকৰোঁ বা মই একো এফৰ্ট নলগাওঁ কিন্তু আপোনাক বিচাৰেও ফিজিকেল এট্ৰেকশ্যনো আছে নথকা নহয় কিন্তু দেখা যাওক কি হয় সময়ত দেখা যাব যদি ৰিলেশ্যনশ্বিপটো মোৰ ডেষ্টিনিত আছে মোৰ যদি ডেষ্টাইন পাৰ্টনাৰ হয় তেওঁ ডেফিনেটলি তেওঁকে পাম হ'ব আমাৰ মাজত পুনৰ সম্পৰ্ক আৰু ৰিইউনিয়ন আৰু যদিহে নহয় আৰু মানে তেনেকুৱা ধৰণৰ এটা এনাৰ্জি ক্লেইম কৰিব যদি আপোনাৰ মনটোৱে যদি কয় এইখিনি আপোনাৰ পাৰ্চনৰ থটছ হ'ব পাৰে বুলি অ'কে থেংক ইউ